নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ ৰিহান 360 ইউটিউব চেনেলৰ নতুন এটা ভিডিঅ' লৈ। আজি আপোনালোকৰ সন্মুখত লৈ আহিছোঁ চাইল্ড এণ্ড পেডাগজিৰ কিছু সম্ভাৱ্য প্ৰশ্ন উত্তৰ। আপোনালোকে জানে চাইল্ড এণ্ড পেডাগজিৰ প্ৰশ্নবিলাক পৰীক্ষাত বহুত জটিল হয়, গতিকে আপোনালোকৰ সেইমতে ষ্টাডি কৰিব লাগিব। আপোনালোকে জটিল প্ৰশ্নবিলাক চাব লাগিব। চাইল্ড এণ্ড পেডাগজি বিষয়টো আচলতে বিশাল এটা পাঠ, এখন মহাসাগৰৰ নিচিনা, গতিকে ইয়াৰ ভিতৰুৱা কথাখিনি আপোনালোকৰ জানিব লাগিব। ভিডিঅ'টো আৰম্ভ কৰাৰ আগতে আপোনালোকলৈ সৰু এটা ৰিকুৱেষ্ট, আপুনি যদি মোৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে চাই আছে তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি বেল অপশ্যনটো প্ৰেছ কৰি ৰাখিব। প্ৰথমটো প্ৰশ্ন, মূৰৰ পৰা ভৰিলৈকে হোৱা চলন শক্তিৰ বিকাশক কি হিচাপে জনা যায়? শিশুৰ বা ব্যক্তিৰ মূৰৰ পৰা ভৰিলৈকে চলন শক্তিৰ বিকাশক কি হিচাপে জনা যায়? শিৰোপোষ্ঠীয় বিকাশ, জটিল বিকাশ, প্ৰক্সিম ডিষ্টেল বিকাশ, অপৰেটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে মূৰৰ পৰা ভৰিলৈকে হোৱা চলন শক্তিৰ বিকাশক শিৰোপোষ্ঠীয় বিকাশ হিচাপে জনা যায়। দ্বিতীয় প্ৰশ্ন, সাধাৰণতে শিশুৰ বিকাশ ক'ৰ পৰা আৰম্ভ হয়? শীৰ্ষাংশ, পদাংশ, কেন্দ্ৰীয় অংশ, প্ৰান্তীয় অংশ। শিশুৰ বিকাশ আচলতে আৰম্ভ হয় শীৰ্ষাংশৰ পৰা। এই প্ৰশ্নটো কোনোবা এটা টেট পৰীক্ষাত দিছিলে। তৃতীয় প্ৰশ্ন, বস্তুনিষ্ঠ প্ৰকাৰৰ পৰীক্ষাৰ অন্যতম অসুবিধা হৈছে? বস্তুনিষ্ঠ প্ৰকাৰৰ পৰীক্ষাৰ অন্যতম অসুবিধা, ই বাস্তৱিক জ্ঞানৰ ওপৰত হেঁচা দিয়ে, ই আনুমানিক কামক উৎসাহ দিয়ে, ই বিভিন্ন ধৰণৰ প্ৰশ্ন উৎপন্ন কৰিব পাৰে, ই শিকাৰ ফলাফলক একেবাৰে নিখুঁতভাৱে পৰিমাপ নকৰে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে বস্তুনিষ্ঠ প্ৰকাৰৰ পৰীক্ষাৰ অন্যতম অসুবিধা হৈছে ই বাস্তৱিক জ্ঞানৰ ওপৰত হেঁচা দিয়ে। 4 নম্বৰ প্ৰশ্ন, সকলো শিক্ষণৰ ভিত্তি হৈছে আচৰণ, মনোযোগ, প্ৰেৰণা, বোধশক্তি। আপোনালোকে জানে সকলো শিক্ষণৰ ভিত্তি অভিৰচন, অভিপ্ৰেৰণ, প্ৰেৰণা, প্ৰণোদন, আপোনালোকে যি কয়, এই গোটেইবিলাক হৈছে শিক্ষণৰ ভিত্তি। পঞ্চম প্ৰশ্ন, প্ৰতিবন্ধী ব্যক্তিৰ আইনখন কোন চনত গৃহীত হৈছিল? আপোনালোকে জানে প্ৰতিবন্ধী ব্যক্তিৰ কাৰণে এখন আইন প্ৰণয়ন কৰা হৈছে আৰু সেই আইনটোক আমি কি বুলি কওঁ? PWD এক্ট। PWD এক্ট বুলি কওঁ, পাৰ্চন উইথ ডিজেবিলিটি এক্ট। এইটো গৃহীত হৈছিল 1995 চনত গৃহীত হৈছিল। গতিকে ইয়াৰ শুদ্ধ উত্তৰ গ। 6 নম্বৰ প্ৰশ্ন, 1995 চনত প্ৰতিবন্ধী আইন অনুসৰি কিমান শতাংশ আসন প্ৰতিবন্ধীসকলৰ কাৰণে সংৰক্ষণ কৰা হৈছে? 1995 চনৰ প্ৰতিবন্ধী আইন অনুসৰি প্ৰতিবন্ধীসকলৰ কাৰণে চৰকাৰী কাৰ্যালয়ত বা চৰকাৰী চাকৰিত, চৰকাৰৰ বিভিন্ন বিভাগত তেওঁলোকৰ কাৰণে সংৰক্ষণৰ ব্যৱস্থা আছে আৰু এইটো হৈছে 3%। 7 নম্বৰ প্ৰশ্ন, অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ শৈক্ষিক উন্নতিৰ বাবে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? অনুসূচিত জাতি আৰু অনুসূচিত জনজাতি আৰু অন্যান্য পিছপৰা জাতিৰ শৈক্ষিক উন্নতিৰ বাবে ভাৰতৰ সংবিধানৰ কোনটো অনুচ্ছেদত উল্লেখ আছে? এইটো হৈছে শুদ্ধ উত্তৰ খ নম্বৰ 46। 8 নম্বৰ প্ৰশ্ন, শিক্ষাদান হৈছে ত্ৰিমেৰু কাৰ্যাৱলী যি দেশৰ সৈতে জড়িত। শিক্ষাদান হৈছে ত্ৰিমেৰু কাৰ্যাৱলী যি দেশৰ সৈতে জড়িত। প্ৰথম হৈছে ক নম্বৰ অভিভাৱক, শিক্ষক আৰু ব্যৱস্থাপনা, খ নম্বৰ শিক্ষাৰ্থী, শিক্ষক আৰু ব্যৱস্থাপনা, গ নম্বৰ শিক্ষাৰ্থী, শিক্ষক আৰু পাঠ্যক্ৰম, ঘ নম্বৰ শিক্ষক, অভিভাৱক আৰু শিক্ষাৰ্থী। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ শিক্ষাৰ্থী, শিক্ষক আৰু পাঠ্যক্ৰম বা পাঠ্যসূচী। 9 নম্বৰ প্ৰশ্ন, শিক্ষণৰ সৰ্বশ্ৰেষ্ঠ স্তৰটো হ'ল স্মৃতিৰ স্তৰ, বোধগম্যতাৰ স্তৰ, বিবেচনাৰ স্তৰ, ঘ নম্বৰ ওপৰৰ এটাও নহয়। শিক্ষণৰ সৰ্বশ্ৰেষ্ঠ স্তৰ হৈছে স্মৃতিৰ স্তৰ বা স্মৰণ স্তৰৰ স্তৰ বুলিও আমি ক'ব পাৰোঁ। 10 নম্বৰ প্ৰশ্ন, শিক্ষাৰ্থীৰ নিম্ন মানৰ প্ৰদৰ্শনৰ বাবে শিক্ষক সম্পৰ্কীয় এটা অন্যতম কাৰণ হৈছে
শিক্ষাৰ্থী যেতিয়া নিম্নমান প্ৰদৰ্শন কৰে তেতিয়া শিক্ষক সম্পৰ্কীয় এটা কাৰণ, শিক্ষাদানত অপ্ৰভাৱী পদ্ধতিৰ ব্যৱহাৰ, মনোবিজ্ঞানৰ শৈক্ষিক জ্ঞানৰ অভাৱ, শ্ৰেণীকোঠাত বেয়া ব্যৱস্থাপনা, ছাত্ৰ ছাত্ৰীৰ সৈতে সুসম্পৰ্কৰ অভাৱ। শিক্ষাৰ্থীয়ে যদি নিম্নমান প্ৰদৰ্শন কৰে তেনেহ'লে সেই শিক্ষকৰ মনোবিজ্ঞানৰ শৈক্ষিক জ্ঞানৰ অভাৱ আছে। 11 নম্বৰ প্ৰশ্ন, শিশুৰ শিক্ষণ প্ৰক্ৰিয়াত পিতৃ মাতৃৰ ভূমিকা হ'ব লাগে। ক নম্বৰ সহানুভূতিশীল, নেতিবাচক, সক্ৰিয়, স্বাভাৱিক। শিশুৰ শিক্ষণ প্ৰক্ৰিয়াত পিতৃ মাতৃৰ ভূমিকা হ'ব লাগে। ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নম্বৰ সক্ৰিয়। 12 নম্বৰ প্ৰশ্ন, মনোবিদ ৱাটছনৰ মতে মনোবিজ্ঞানৰ প্ৰাথমিক উপাদান আভ্যন্তৰীণ অভিজ্ঞতা, সংবেদী প্ৰতিক্ৰিয়া। উত্তৰ ক নম্বৰ কেৱল এ, খ নম্বৰ কেৱল বি, গ নম্বৰ এ আৰু বি উভয়ে। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে কেৱল বি। 13 নম্বৰ প্ৰশ্ন, সামগ্ৰিক মূল্যায়নৰ বাবে ব্যৱহৃত আহিলাসমূহ হ'ল নিৰ্দিষ্ট কৰ্ম আৰু প্ৰকল্প, বাৰ্তালাপৰ কৌশল, মৌখিক প্ৰশ্ন আৰু কুইজ, দলীয় কৰ্ম। ইয়াৰ উত্তৰ ক নম্বৰ ওপৰৰ আটাইকেইটা, খ নম্বৰ কেৱল এ আৰু বি, গ নম্বৰ কেৱল বি আৰু চি, ঘ নম্বৰ কেৱল এ বি ডি। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ক নম্বৰ ওপৰৰ আটাইকেইটা। 14 নম্বৰ প্ৰশ্ন, সৃজনীশীল শিশু এজন নিয়মানুৱৰ্তী, শ্ৰেণীত নিয়মীয়াকৈ উপস্থিত থাকে, প্ৰত্যেক ক্ষেত্ৰতে উৎসুকতা প্ৰদৰ্শন কৰে, শিক্ষকৰ প্ৰতি সদায় বাধ্য নহয়। সৃজনীশীল শিশু এজন, ইয়াৰ শুদ্ধ উত্তৰ হৈছে গ নম্বৰ প্ৰত্যেক ক্ষেত্ৰতে উৎসুকতা প্ৰদৰ্শন কৰে। 15 নম্বৰ প্ৰশ্ন, বিকাশৰ সৈতে জড়িত আৱেগিক পৰিৱৰ্তন, জৈৱিক পৰিৱৰ্তন, মনস্তাত্ত্বিক পৰিৱৰ্তন। ইয়াৰ উত্তৰ হৈছে এ আৰু বি, খ নম্বৰ বি আৰু চি, গ নম্বৰ এ আৰু চি, ঘ নম্বৰ ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰ হৈছে ঘ নম্বৰ ওপৰৰ আটাইকেইটা। 16 নম্বৰ প্ৰশ্ন, স্পিয়াৰমেনৰ বুদ্ধিমত্তাৰ দ্বিকাৰকীয় তত্ত্বৰ মূল কাৰক দুটা হ'ল। স্পিয়াৰমেনৰ বুদ্ধিমত্তাৰ দ্বিকাৰকীয় তত্ত্বৰ মূল কাৰক দুটা হ'ল জি আৰু ভি, আৰ আৰু এছ, জি আৰু এছ, ভি আৰু আৰ। বন্ধুসকল, আপোনালোকে জানে আৰ আৰু এছ এইটো আছিল থৰ্ণ্ডাইকৰ, আৰু স্পিয়াৰমেনৰ বুদ্ধিমত্তাৰ দ্বিকাৰকীয় তত্ত্বৰ মূল কাৰক হৈছে জি আৰু এছ। শুদ্ধ উত্তৰ। 17 নম্বৰ প্ৰশ্ন, ছাত্ৰ ছাত্ৰীক বাস্তৱ জীৱনৰ জ্ঞান অভিজ্ঞতা প্ৰদান কৰা শিক্ষা পদ্ধতি হ'ল। ছাত্ৰ ছাত্ৰীক বাস্তৱ জীৱনৰ জ্ঞান অভিজ্ঞতা প্ৰদান কৰা শিক্ষা পদ্ধতি প্ৰকল্প পদ্ধতি, প্ৰদৰ্শন পদ্ধতি, বক্তৃতা পদ্ধতি এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে ছাত্ৰ ছাত্ৰীক বাস্তৱ জীৱনৰ জ্ঞান অভিজ্ঞতা প্ৰদান কৰে প্ৰকল্প পদ্ধতিয়ে। 18 নম্বৰ প্ৰশ্ন, জন পিয়াজৰ মতে চিন্তাৰ প্ৰক্ৰিয়া কোনটো স্তৰত আৰম্ভ হয়? জন পিয়াজৰ মতে চিন্তাৰ প্ৰক্ৰিয়া কোনটো স্তৰত আৰম্ভ হয়? সেমি মটৰ স্তৰ, প্ৰি অপাৰেশ্যনেল স্তৰ, কনক্ৰিয়েট অপাৰেশ্যনেল স্তৰ, ফৰ্মেল অপাৰেশ্যনেল স্তৰ। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে গ নম্বৰ কনক্ৰিয়েট অপাৰেশ্যনেল স্তৰত ব্যক্তিৰ চিন্তাৰ প্ৰক্ৰিয়া আৰম্ভ হয়। 19 নম্বৰ প্ৰশ্ন, শিক্ষণ এবিধ সমাযোজন পদ্ধতি কোনে কৈছিল? ৰাইবাৰ্ণ, লিষ্টাৰ ক্ৰ' আৰু এলিছ ক্ৰ', কিংছলে আৰু গেৰী, ঘ নম্বৰ গিলফৰ্ড। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিক্ষণ এবিধ সমাযোজন পদ্ধতি বুলি কৈছিল কিংছলে আৰু গেৰী। 20 নম্বৰ প্ৰশ্ন, শিক্ষণৰ মূল সূত্ৰ বা নীতিসমূহ কোনে আগবঢ়াইছিল? শিক্ষণৰ মূল সূত্ৰ বা নীতিসমূহ আগবঢ়াইছিল হাৰ্বাৰ্ট স্পেন্সাৰ, গেটছ, কহলাৰ, স্কিনাৰ। ইয়াৰ শুদ্ধ উত্তৰ হৈছে হাৰ্বাৰ্ট স্পেন্সাৰ। 21 নম্বৰ প্ৰশ্ন, হাৰ্বাৰ্টে শিশুক শিক্ষণৰ ক্ষেত্ৰত কিহৰ ওপৰত গুৰুত্ব দিয়াৰ কথা কৈছিল? শিশুৰ স্বাধীনতাৰ ওপৰত, মানসিক অৱস্থাৰ ওপৰত, শিশুৰ আগ্ৰহৰ ওপৰত, ঘ নম্বৰ এটাও নহয়। সকলো আপোনালোকে এটা কথা মনত ৰাখিব, শিশুৰ স্বাধীনতাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল ৰুছো, মানসিক অৱস্থাৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল পেষ্টালজি, আৰু শিশুৰ আগ্ৰহৰ ওপৰত গুৰুত্ব প্ৰদান কৰিছিল হাৰ্বাৰ্ট। ঘ
গতিকে আপোনালোকে এইখিনি কথা ভালকৈ মনত ৰাখিব। 22 নম্বৰ প্ৰশ্ন, শিশুৰ মনত ধাৰণা গঠনৰ আটাইতকৈ উপযোগী আৰু ফলপ্ৰসূ কৌশল হৈছে শিশুৰ মনত ধাৰণা গঠনৰ আটাইতকৈ উপযোগী আৰু ফলপ্ৰসূ কৌশল হৈছে প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান, পৰোক্ষ অভিজ্ঞতা প্ৰদান, ক আৰু খ দুয়োটাই এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ হৈছে শিশুৰ মনত ধাৰণা গঠনৰ আটাইতকৈ উপযোগী আৰু ফলপ্ৰসূ কৌশল হৈছে প্ৰত্যক্ষ অভিজ্ঞতা প্ৰদান। 23 নম্বৰ প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানে অধ্যয়ন কৰে ব্যক্তিৰ সমাযোজন প্ৰক্ৰিয়াক, ব্যক্তিৰ ব্যৱহাৰিক প্ৰক্ৰিয়াক, ব্যক্তিৰ সামাজিক প্ৰক্ৰিয়াক, ব্যক্তিৰ আকাংক্ষাক। শিক্ষা মনোবিজ্ঞানে অধ্যয়ন কৰে ব্যক্তিৰ সমাযোজন প্ৰক্ৰিয়াক। 24 নম্বৰ প্ৰশ্ন, শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি হ'ল পৰীক্ষা পদ্ধতি, নৈদানিক পদ্ধতি, ঘটনা অধ্যয়ন পদ্ধতি, ওপৰৰ আটাইকেইটা। ইয়াৰ শুদ্ধ উত্তৰটো হৈছে শিক্ষা মনোবিজ্ঞানৰ পদ্ধতি ওপৰৰ আটাইকেইটা। পৰীক্ষা পদ্ধতিও হয়, নৈদানিক পদ্ধতিও হয়, ঘটনা অধ্যয়ন পদ্ধতিও হয়। আজিৰ অন্তিমটো প্ৰশ্ন, মনোযোগ ধৰি ৰাখিবৰ বাবে উপযুক্ত ব্যৱস্থা হ'ল অবিৰচন, অভ্যাস গঠন, পৰিৱেশ সৃষ্টি, ওপৰৰ আটাইকেইটা। মনোযোগ ধৰি ৰাখিবৰ বাবে আপোনাৰ অবিৰচন সৃষ্টি কৰিব লাগিব, অভ্যাস গঠন কৰিব লাগিব আৰু তেনেকুৱা এটা পৰিৱেশো সৃষ্টি কৰিব লাগিব। গতিকে ইয়াৰ শুদ্ধ উত্তৰ ওপৰৰ আটাইকেইটা। আজিলৈ এইখিনিয়ে, আকৌ লগ পাম পৰৱৰ্তী এটা নতুন ভিডিঅ'লৈ। ধন্যবাদ।